প্ৰিয় দৰ্শক, ভাল সময় অহাৰ আগত পাব এইকেইটা সংকেত। সুখ দুখ লাভ লোকচান আদি আমাৰ জীৱনৰ অংশ। কেতিয়াবা যদি সুখৰ মুহূৰ্ত থাকে, কেতিয়াবা দুখৰ মুহূৰ্তও থাকে। ভাল সময় বেয়া সময় মানুহৰ জীৱনলৈ আহিয়ে থাকে আৰু এই সকলোবোৰ হয় কেৱল সময় চক্ৰৰ বাবে। সময়তকৈ শক্তিশালী আৰু একো হ'ব নোৱাৰে। সময়ৰ আগত সকলো চেৰ পৰে। আপুনি কিছুমান মানুহক ধনীৰ পৰা দুখীয়া হোৱা আৰু দুখীয়াৰ পৰা ধনী হোৱা দেখিছে। কিন্তু আমি কেনেকৈ জানিম যে আমাৰ সময়ৰ চক্ৰ কেনেকুৱা হ'ব? সময়ে আমাৰ বাবে সুখ আনিবনে দুখ? এনে প্ৰশ্ন নিশ্চয় সকলোৰে মনলৈ আহে। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে এনে কিছুমান সংকেতৰ কথা ক'ম, যাৰ সহায়ত আপুনি আহিব লগা শুভ সংকেতৰ বিষয়ে জানিব পাৰিব। নাৰদ মুনিয়ে ভগৱান বিষ্ণুক এই সংকেতৰ বিষয়ে সুধিছিল। তেতিয়া ভগৱান বিষ্ণুৱে নাৰদ মুনিক কৈছিল যে তেওঁ নিজেই মানুহৰ মাজলৈ এনে কিছুমান সংকেত পঠিয়ায়, যাৰ সহায়ত তেওঁৰ জীৱনলৈ আহিব লগা শুভ সংকেতৰ বিষয়ে জানিব পাৰে। সেই সংকেত প্ৰকৃতিৰ দ্বাৰা, পশু পক্ষীৰ দ্বাৰাও হ'ব পাৰে। আহক সেই সংকেতৰ বিষয়ে জানি লওঁ। প্ৰথমটো সংকেত হ'ল, যদি আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাই যায়। ব্ৰহ্ম মুহূৰ্ত মানে হ'ল সূৰ্যোদয়ৰ 1 ঘণ্টা 34 মিনিটৰ আগৰ সময়খিনিত সাৰ পায় আৰু ঈশ্বৰৰ নাম মুখত উচ্চাৰণ কৰে, তেনেহ'লে বুজি পাব যে আপোনাৰ বাবে সফলতাৰ নতুন পথ মুকলি হৈছে। আপুনি আপোনাৰ জীৱনৰ যোগ্যখিনি পোৱাৰ আৰম্ভণি হৈছে। দ্বিতীয়টো সংকেত হৈছে, কেতিয়াবা আপোনাৰ মনটো কোনো কাৰণ নোহোৱাকৈ প্ৰফুল্লিত হৈ থাকে। আপুনি নিজকে সুখী অনুভৱ কৰে, খং ৰাগ কমি গৈছে। তেনেহ'লে সেই সংকেতে ইয়াকে দৰ্শায় যে আপোনাৰ জীৱনলৈ সুখৰ আগমন হ'ব। আমাৰ মনৰ ভিতৰত ঈশ্বৰে বাস কৰে, গতিকে মনটোক প্ৰফুল্লিত ৰাখিব পৰাটো ডাঙৰ শুভ সংকেত। তৃতীয়টো সংকেত হ'ল, যদি আপুনি কোনো অজান জীৱক খাদ্য খুৱাব পাৰিছে, যদি বান্দৰে নিজে আপোনাৰ ঘৰৰ পৰা খোৱা বস্তু উঠাই নিছে, যদি মেকুৰীয়ে আপোনাৰ ঘৰত পোৱালি জগাইছে, যদি চৰাই চিৰিকটিয়ে আপোনাৰ ঘৰৰ মূধচত বাহ সাজিছে, এনে কিছুমান সংকেতে দৰ্শায় যে আপোনাৰ আহিব লগা দিনত আপুনি আৰু ভালকৈ শক্তিশালী ৰূপে জীৱনত আগুৱাই যাব পাৰিব। চতুৰ্থটো সংকেত হ'ল, যদি বহু সময়ৰ পৰা খৰচৰ ৰাস্তাহে মুকলি হৈ আছিল, কিন্তু হঠাৎ ধন অহাৰ নতুন উৎস খোল খাইছে, তেন্তে বুজি লওক যে আপোনাৰ বেয়া সময় যোৱাৰ আৰম্ভণি হৈ গৈছে। লাহে লাহে ধনৰ অভাৱ কমিব আৰু লক্ষ্মীমাৰ আগমন হ'ব। পঞ্চমটো সংকেত হ'ল, যদি আপুনি ৰাতিপুৱাই কোনো শুভ কামৰ বাবে ওলাইছে, ঘৰৰ পৰা ওলায়ে যদি হাতী দেখা পায় বা কোনো বিদ্বান লোকৰ আশীৰ্বাদ ল'ব পাৰে, তেনেহ'লে ইয়াক শুভ সংকেত বুলি কোৱা হয়। আপোনাৰ সেই কাম নিশ্চয় সফল হ'ব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।